যিহেতু ইয়াৰ ওপৰৰ কলচী নাই, কলচী ইতিমধ্যে বনাইছিলে, কলচী ভাগি তলত পৰিলেহি। ইয়াত শেলুৱে আৱৰি ধৰিছে, ইয়াৰ পৰ্যাপ্ত পৰিমাণৰ ইটাসমূহ জয়ী হৈ গৈছে। ইতিমধ্যে অসম চৰকাৰ, ভাৰত চৰকাৰে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰাৰ ঘোষণা কৰিছিলে, কিন্তু আজি পৰ্যন্ত এই অঞ্চলত, এই শিৱসাগৰ জিলাৰ এই বিষ্ণুদৌলত কিন্তু আজি পৰ্যন্ত ভৰি দিয়াহি নাই। গতিকে এই ঠেকতে মই এটাই আহ্বান জনাইছোঁ, যাতে আপোনালোকে যিদৰে মনুমেণ্টসমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিম বুলি সচম্ভে আপোনালোকে ঘোষণা কৰে। গতিকে আপোনালোকক এটাই আহ্বান, যাতে আপোনালোকে আহক, এই বিষ্ণুদৌলৰ অৱস্থা চাওকহি, এই জগতহাটীৰ অলপ অৱস্থা চাওকহি। গতিকে এই চেগতে মই সদৌ টাইমছ ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিৰ পৰা আহ্বান জনাওঁ, যাতে আপোনালোকে এই দেৱালসমূহ সংৰক্ষণ কৰি যাতে পৰ্যটনৰ থলী হিচাপে ঘোষণা কৰিবৰ কাৰণে মই সদৌ টাইমছ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। লগতে আমি য'ত উপস্থিত আছোঁ, যিটো লক্ষীসাগৰ পুখুৰী, এই পুখুৰীৰ অৱস্থা আপোনালোকে যদি চায়, ইয়াত মেটেকাৰে ভৰি আছে, ইয়াৰ আধা সংখ্যক পুখুৰীটো নাই। গতিকে ঐতিহাসিক সম্বল, ফুলেশ্বৰ কুঁৱৰীৰ এটা ঐতিহাসিক সম্বল আছে ইয়াত, হৰিনাথ সিংহই নিৰ্মাণ কৰিছিলে। এই লক্ষীসাগৰ পুখুৰীটো যাতে আপোনালোকে সংৰক্ষণ কৰি ইয়াৰ পৰ্যাপ্ত পৰিমাণৰ যি প্ৰয়োজন হয়, যেনেদৰে সংৰক্ষণ কৰিব পাৰি, যাৰ পৰ্যটনথলী কৰিব পাৰি, তাৰ বাবে সদৌ টাইমছ ছাত্ৰ মজিয়াৰ পৰা মই অসম চৰকাৰ তথা ভাৰত চৰকাৰক মই আহ্বান জনাইছোঁ।